ইকাতি শিকাতি সপোন বাতৰ তুমি চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলাকা চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কিনি জকে ৰওঁ যেনি ৰবে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা মোৰ মৰমৰ অমূল্য ৰত্ন আমি ইয়াক কিয় বচালো তোৰ কেছটো কি ল'ৰা কণ তোমাৰ কেছটো কি কোৱাচোন শুনো মোৰ লাইফত বৰ্তমান ইমানেই টেনশ্যন চলি আছে যে মই এইবোৰ প্ৰেম চেমৰ কথা ভাবিবলৈ ভয় লাগে মই পুলিচক কৈছো যে বিভূতি ফুকনৰ লগত যি হৈছে ইয়াত জোনালী ফুকন আৰু অনুভূতিৰ হাত আছে কিন্তু এনেকুৱা মিছা কথা এটা আপুনি পুলিচক কিয় ক'লে এই তোৰ আৰু কাম নাই হা হ'ল বুলি তই তাক সহায় কৰিম বুলি কিয় ক'ব লাগে আকৌ তাৰ পিছত তই আকৌ তাক আমাৰ চেণ্ডলে মাতিছ মই সুধিছো কিয় কচোন কিয় মোৰ কিবা তালৈ বেয়া লাগিলো সেইকাৰণে মাতি দিলো দুটকা সিও পাওক দেচোন নাই সি যদি 2 টকা পায় আমি কেইটকা পাম নাই আমি আনৰ চিন্তা ঠিকেই কৰোঁ কিন্তু আমাৰ কথা কোনেও চিন্তা নকৰে এনে কথা এটা মনত পেলাচোন আমি যেতিয়া প্ৰথম এনে গাড়ী চলাইছিলোঁ তেতিয়া আমি কিমান অকৰা আৰু হেবাং আছিলোঁ আমাকতো শিকোৱা মানুহ কোন নাছিলে তেনেহ'লে তাক শিকোৱাৰ কি প্ৰয়োজন তই মোক কচোন কি প্ৰয়োজন ময়ো নাজানো তাৰ অৱস্থাটো দেখি মোৰ মনটো কিবা বেয়া লাগিলো সেইকাৰণে কৈ দিলো যা নাই নাই ঠিকে আছে হ'ব বাৰু কিন্তু কাইলৈ পৰহিলে সি আমাৰ ষ্টেণ্ডৰ উস্তাদ হৈ এই চিলনীয়ে মাছ থপেদি যদি আমাৰ ভাড়াবোৰ লৈ যায় তেতিয়া কিন্তু ষ্টেইঙৰ শপত খাই কৈছো তাক মই পহু খেদা দিম ইয়াৰ পৰা বহ তই যিটো দি থাকিম খোৱাৰ সময়ত আনৰ বেয়া ভাবিব নাপায় মই আনৰ বেয়া চিন্তা নাই কৰাও মই নিজৰটোহে চিন্তা কৰিছোঁ কিমান আৰু লোকৰ গাড়ী চলাই থাকিবি কচোন তোমাৰ নিজৰ গাড়ী এখন কিনিবলৈ মন নাযায়নে মনটো যায় কিন্তু সেইজনী ভয়ত মই সাহসে কৰিব নোৱাৰো মই গাড়ীয়ে চলাম নে সেইজনীক চাম তাৰমানে কোন তাই তই কাৰ ভয়ত সাহস কৰিব নোৱাৰ গাড়ী কিনিবলৈ হা এই তাইৰ ভয়ত আকৌ সেয়া 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 এতিয়া ফচি গ'লা বাবা ফচি গ'লা এতিয়া নিজৰ মুখেদি ওলাই গ'ল কথা মই জানিছিলোৱেই তই নাই বুলি কৈ থাকিলে নহ'ব নহয় মই জানোৱেই তোৰ যে জীৱনত কোনোবা এজনী আছে সেইটো মই খেপাং আছিলো ফচি গ'লা বাবা মই EMIৰ কথা কৈছিলো গাড়ী কিনিবলৈ ভয় লাগে EMIৰ জনীৰ ভয়ত তই ভবাজনী নহয় চালা তোৰ অনবৰতে সেইবিলাকে ধান্দা ন আমাৰ বাবে EMIটো একদম দেৱীৰ দৰে আৰু তেওঁক পুহিব পৰা সামৰ্থ্য আমাৰ নাই বিন্দু ক তই তাৰ মানে ল'ৰাৰ অত্যাচাৰ সহিব নোৱাৰি ইয়ালৈকে গুচি আহিলি ল'ৰাই মোক অত্যাচাৰ কৰা নাই বোৱাৰীৰ কথা বতৰাতহে অতিষ্ঠ হৈ মই গুচি আহিলো আৰু সি মোক এবাৰো নৰখালে হেই তই কান্দিছ নেকি হেই আৰু নাকান্দিবি নাপায় নহয় তোকনো আৰু মই কি ক'ম মই বৰ কষ্টত আছো
যিটো ল'ৰাই মোৰ বাবে জীৱন দিবলৈ সাজু আছিল, কিন্তু আজি সেই ল'ৰাটোৱে মোক ভালকৈ মাত এষাৰ নিদিয়া হ'ল। বোৱাৰীয়ে মোক কিবা এটা টানকৈ ক'লে, সি বোৱাৰীক এষাৰো কথা নকয়। ওলোটাই সিহে মোক প্ৰশ্ন কৰে, দেউতা তুমি তাইক কিয় এনেকৈ ক'লা? আচৰিত, সিটো তেনেকুৱা নাছিল আগতে। সি তাৰমানে বিয়া পাতি নিজকে সলনি কৰি পেলালে। সি সলনি হোৱা নাই, আচলতে তাইহে তাক কিনি পেলালে। সি মোক যেতিয়া এই ছোৱালীজনীক বিয়া পাতিম বুলি কৈছিল, মই তেতিয়াই তাক বাধা দিছিলোঁ, কাৰণ ছোৱালীজনীৰ ঘৰখন খুবেই ধনী, আমাৰ লগত অকণো নিমিলে। নাই, সি নুশুনিলে। মোৰ কথাতকে তাৰ প্ৰেম ডাঙৰ হ'ল। এতিয়া মোৰ ল'ৰাৰ বাবে তাৰ ঘৈণীয়েকেই সৰ্বস্ব। মই হাঁহো কান্দো, তাৰ সেইবোৰত কোনো মতলব নাই। ৰমা, মোৰ একমাত্ৰ মৰমৰ ল'ৰাটো হেৰুৱাই পেলালো। এয়াচোন অথনি অনিৰ্বাণৰ লগত লগ পোৱা ল'ৰাটো। কি কৰোঁ? শুনাচোন, মই মানে তোমাক ক'ৰবাত চিনি পাইছো লাগিছে। মোক? নাই, মই আপোনাক পোৱা নাই চিনি। মোক তুমি চিনি নাই পোৱা? মই কিন্তু তোমাক পুৰা চিনি পাইছো নহয়। মই মানে মানুহজনক এবাৰ যেতিয়া লগ পাওঁ, মই মানে কেতিয়াও নাপাহৰোঁ। মই তোমাক ভালদৰে লগ পাইছো নহয়। মোক লগ পাইছে? নাই, আপোনাৰ কিবা ভুল হৈছে। মই আপোনাক লগ পোৱা নাই। শুনাচোন, তুমি ইমান ভয় খাইছা কিয়? মোক কৈ দিনে ক'ত লগ পাইছো? ক'ত? তই যদি তোৰ ল'ৰা বেদক হেৰুৱাব খোজা নাই, তেন্তে তাৰ বিয়াখন কিন্তু চাই চিতি পাতিবি। মুঠৰ ওপৰত সমানে সমানে কৰিবা কাজ, হাৰিলে জিকিলে নাই লাজ। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। লাহে লাহে সি সকলো বুজিব। কিমান দিননো সিটো পাহৰি থাকিব? নতুনকৈ বিয়া কৰাইছে, উচপিচ অকণ থাকিবই দেচোন। তাৰো ঘৈণীয়েক এদিন পুৰণি নহ'ব? হ'ব, তেতিয়াহে সি বুজিব
আচলতে সি কি পালে আৰু কি হেৰুৱালে? নাই নাই, সি মোৰ বাবে তাৰ ঘৈণীয়েকক হেৰুৱাব নালাগে। মইতো আৰু এতিয়া বুঢ়াই হলো, বৰ বেছি 5-10 বছৰমান জীয়াই থাকিম। এইকেইটা বছৰ মই দুখত থাকিলেও কোনো আপত্তি নাই, কিন্তু সি দুখত থাকিব নালাগে, সি কষ্ট পাব নালাগে। আমি বাপেকবোৰ কি হয় কি নহয় সেইটো মই নাজানো, কিন্তু বাপেকবোৰ যে স্বাৰ্থপৰ নহয় সেইটো মই ভালদৰে জানো। তাৰ ভাল হওক, সি ভালে থাকক, আৰু আমাক কিনো লাগে? হয় দেই, আমাকতো আৰু কি লাগিছে ন? বাকী কচোন, এই ক'ত আছে? এই কথা বাদ দে, মই তোক এতিয়াৰ পৰাই এটা কথাত সাৱধান কৰি দিছো। কি? তই যদি তোৰ ল'ৰা বেদক হেৰুৱাব খোজা নাই, তেন্তে তাৰ বিয়াখন কিন্তু চাই চিতি পাতিবি। মুঠৰ ওপৰত সমানে সমানে কৰিবা কাজ, হাৰিলে জিকিলে নাই লাজ। ধনী ঘৰৰ ছোৱালী হলে কিন্তু এই দূৰতে নমস্কাৰ কৰিবি, কাৰণ আজি মই যিটো কষ্ট পাইছো মই নিবিচাৰো তই সেইটো পা। বুজিলি? আচ্ছা, ই মোক গাড়ীত বহাই থৈ ইয়াত ছোৱালী চাই ফুৰিছে। ইয়াক আজি মই আহিছোঁ। ঐ, কাক বাই বাই দি আছ? কোন হয় তাই? হেৰি আকৌ ছোৱালী আকৌ, তাইক মানে মোৰ অত্যন্ত মৰম লাগে সঁচাকে। তোৰ কোনজনী ছোৱালী মৰম নালাগেও? ছোৱালী বোৱাৰী তোৰ কাৰণে চব একেঠাই। পিছে তই 2 ছেকেণ্ডত আহো বুলি ইয়াত কি কৰি আছ? মানে চোলা এটা কিনিবলৈ মন গ'ল। বিহু বুলিও চোলা এটা কিনিবলৈ নহ'ল নহয়। মানে চোলা কেনেকুৱা লাগে জাননে? এনেকুৱা মানে ফুলাম আৰু, কিন্তু ইয়াত আহি পেলাই জিপা ফুল দেখিলো, চোলা গৈ কিবা হ'ল। মানে মোক একদম ধুনীয়াকে বাই বাই দি থৈ গ'লৈ। চালা, ঐ অচিনাকি ছোৱালীক তোৰ বাই বাই দিবলৈ লাজ নালাগিল? অচিনাকি নহয়, এই চিনাকিটো মোৰ। মানে তাই এদিন মোক গাড়ীত উঠিছিলে। মই যে তোক কৈছিলো, মই যে তাইক সহায় কৰিছিলো, ধনী ছোৱালীজনী। পৰিছে মনত পৰিছে। কিন্তু তইতো সেইদিনা তাইৰ বদনাম গাইছিলি আৰু টকা দিব নোৱাৰাৰ কাৰণে গালিও পাৰিছিলো, কিন্তু তাই মোক এতিয়া গৈ তিৰুভাৱটোৱে সলনি কৰি পেলাল নহয়। তেৰি তিৰুভাৱ নহয়, মনোভাৱ। ভাৱ এটা আহিছে নহয়, আহিছে নাই? সেইটোৱে যথেষ্ট। তাইক দেখি মুগা কেনেবা লাগে, তাইক দেখি মুগা কেনেবা। কি হা? গাড়ীলৈ বল, নহলে তোক কিন্তু মই জেঠতে বহাগ দেখুৱাই দিম, কৈ দিছো কিন্তু। গালি কিয় পাৰিছ কচোন? গোটেই ভাৱটোৱে সলাই পেলালি হয়নে? চোলাটোও কিনা নহল, আজি চাৰ্ট কিনে। বল। তুমি গুচি অহাৰ বাবে বেয়া লাগিছে, তুমি থকা হলে ভাল আছিল। মই থাকিলোহেঁতেন বা, জীওক এনেদৰে এৰি অহাৰ ইচ্ছা মোৰো নাছিল, কিন্তু মই আপোনাৰ ভণ্টিৰ প্ৰজ্ঞাৰ বাবেহে তাত নাথাকিলো।
আৰে টকাখিনি ক'ত গ'ল মইতো ইয়াতে থৈছিলোঁ ইয়াতো নাই ক'ত গ'ল কেনেবাকৈ মায়ে পোৱা নাইতো সঁচাই যদি মায়ে টকাখিনি থৈছে মই এতিয়া কি বুলি খোজো কি বুলি ক'ম মই অ' বাইদেউ এইখন অটো নহয় এইখন চাৰিচকীয়া যাক আমি গাড়ী বুলি কওঁ তাতে আকৌ এচিও আছে আপুনি জোৰ কৰাৰ কাৰণে আহিলোঁ নহ'লে মই এনেকুৱা ভাড়া নামাৰো নহয় এতিয়া আকৌ আপুনি মোৰ লগত বাৰ্গেনিং কৰিছে কি কৰিছোঁ বাৰ্গেনিং মানে দাম দৰ নকৰিব 200 টকা মোক লাগিব তেলৰ দাম যিহে বাঢ়িছে এই ষ্টেইঙৰ শপত খাই কৈছোঁ 200 টকাতকৈ কম দিলে মোৰ নোপোচায় এতিয়া মনত পৰিছে তাৰমানে সেই ল'ৰাজনে এইজন আছিল মইতো ভয়ে খাইছিলোঁ যেতিয়া মোক চিনি পোৱা বুলি কৈছিল মই ভাবিলোঁ মই আজি ধৰাই পৰি গ'লোঁ নেকি অনুবা তুমি ইয়াত কি কৰি আছা নাই এনেই সৰুকৈ বজাৰ কেইটামান কৰিবলগীয়া আছিলে সেইকাৰণে ওলাই আহিলোঁ আপোনালোকৰ ভালেইনে তুমিতো আমাৰ সকলোবোৰ জানাই এতিয়া তোমাক মই ভাল বুলি ক'লে ফাঁকি মৰাহে হ'ব বাৰু বাদ দিয়া আহিব তুমি গুচি অহাৰ বাবে বেয়া লাগিছে তুমি থকা হ'লে ভাল আছিল মই থাকিলোহেঁতেন বা জীওক কেনেদৰে এৰি অহাৰ ইচ্ছা মোৰো নাছিল কিন্তু মই আপোনাৰ ভণ্টিৰ প্ৰজ্ঞাৰ বাবেহে তাত নাথাকিলোঁ প্ৰজ্ঞাৰ বাবে তাই তোমাৰ লগত কিবা কৰিলে নেকি সেইবোৰ বহুত কথা বা আচলতে মই আপোনালোকৰ ঘৰত থকাটো প্ৰজ্ঞাই নিবিচাৰে তাৰ উপৰিও মই আপোনাক আজিৰ কথা এটা কওঁ আজি মোক তাই লগ কৰিবলৈ আহিছিল কিন্তু কিয় উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ